দেখতে সাউথ আর ইস্ট কিয় সাউথৰ এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পানী নাইকিয়া হৈ গৈছে তাত সেই কথাবিলাক আমি চিন্তা কৰিব তো মাইক্ৰ ক্লাইমেটিক কণ্ডিশ্যন চাগে ছাৰহঁতে কৈছে সেইটো বিষত এটা পৰিৱৰ্তন হৈছে সেইটো হৈ থাকে ৱেডাৰ ছিষ্টেমটো কিন্তু আমাৰ ইয়াত হোৱা সময়খিনিত মাইক্ৰ ক্লাইমেটিক চিটুৱেশ্যনটো বহুত পৰিৱৰ্তন আৰু তাৰ দুৰ্যোগ আমি ভুগিব লাগিব কিমান পানী অইল খাতবিলাকত ভৰাই থকা হৈছে আমি নাজানো ওচৰ গ্ৰাউণ্ড ৱাটাৰখিনি টানি নি পিনি কিন্তু আমি কৈ আছো যে গ্ৰাউণ্ড ৱাটাৰ কমি গ'ল তাৰ কাৰণে জলবায়ু পৰিৱৰ্তন জগৰীয়া সমানে জগৰীয়া জলবায়ু পৰিৱৰ্তন সমানে আমাৰ মোৰ টিবেলটো যোৱা 6 বছৰত আৰু এই কৰ্মশালাত ভাগ লৈ আপোনাৰ অনুভৱ কেনেকুৱা অকণ কওকচোন মই সদৌ অসম সাংগঠনিক সন্থাৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সম্পাদক সদৌ অসম সাংগঠনিক সন্থাৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নীতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ কালিৰে পৰা অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিক কৰ্মশালাৰ আজি সামৰণি পৰিছে দুদিনীয়া কাৰ্যসূচীৰে কালি প্ৰথম দিনা আমাৰ হোটেল নিউ পাৰ্কত অনুষ্ঠিত হ'ল আৰু আজি আমি শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰৰ বলুকাত আজি অনুষ্ঠিত হৈছে কৰ্মশালা ইয়াৰ পাছতে আমাৰ ক্ষেত্ৰ পৰিদৰ্শন হ'ল আৰু এই আমি নিজেই সাংবাদিকসকলে নিজে শিকাৰ লগতে আনকো শিকোৱাৰ যি প্ৰয়াস এই প্ৰয়াসৰ অংশীদাৰ হ'বলৈ পৰা মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত আমি আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত এনেকুৱা ধৰণৰ কৰ্মশালাই আমাক আগুৱাই যোৱাত সহায় কৰিব প্ৰধান আৰু প্ৰথম চৰিত্ৰটোৱে হ'ল কি ববলে বিজ্ঞানৰ ভাষাত গ্ৰেভিটি ওপৰৰ পৰা তললৈ পানী এৰি দিলে বব নোবোৱাবিলাক নদী হৈ যাম এতিয়া সৰস্বতী কিবা এক্সিষ্টেঞ্চ আছে জানো নাই নোবোৱাবিলাকতো নদী নহয় বছৰত এবাৰ বলেও আমি নদী বুলি কওঁ কিন্তু বব লাগিব আৰু মুকলিকে বব লাগিব এই তিনিটা কেৰেক্টাৰ যাৰ আছে সেইবিলাক হ'ল নদী অকল নদীখন আমি পানীয়ে দেখি পাওঁ সদায় মানুহে চাওঁ যে নদীখন আছে এইখন পানী নদীখনৰ মাজত আৰু বহুত আছে নিউট্ৰিয়েণ্ট আছে বিভিন্ন ধৰণৰ উপযোগ্য হাজাৰ হাজাৰ তাত বিভিন্ন ধৰণৰ মৎস্যকুল একুৱেটিক ফৌনা এইবিলাক নদী এটা কি হ'ব চৰিত্ৰ নদী এটা সভ্যতা বহু মানুহক লৈ যায় সেইকাৰণে আচলতে নদীৰ কাৰণে কাম কৰা আকৰ্ষিত হওঁ এতিয়া জলবায়ু পৰিৱৰ্তনটো নদীৰ লগত কেনেকৈ সম্পৰ্ক আছে সেই কথাটো উত্তৰ পূৰ্বাঞ্চলত কাৰণ মই এই কথাবিলাক এইকাৰণে কৈছোঁ যে আজিকালি গুগলছত বিচাৰি পোৱা কথাটো এইটো লাভ চবেইতো জানে ন তথ্যগত কথাবিলাক সকলোৱে জানে এতিয়াতো এআই ওলাইছে তোমালোকে চাগে টিউশ্যনটো নালাগে 2-3 ঘণ্টা এআইতে মাৰা এআইতে নোট চোট পাই যায় ন কিন্তু সাৱধান আকৌ দেই মই কম্পিউটাৰ চায়েন্সৰ বিজ্ঞানৰ ছাত্ৰ হিচাপে গৈছিলোঁ বায়'ইনফৰ্মেটিক্স মোৰ স্পেচিয়েল পেপাৰ আছিলে 25 বছৰ আগতে তেতিয়াই মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ কিবা এটা হ'ব পাৰে আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো মোৰ কাৰণে বিৰাট এটা উৎসাহৰ প্ৰকল্প আছিলে কেলৈ জানানে নামনি সোৱণশিৰি তেতিয়া আমাৰ তাত লেম্প আছে তোমালোকেতো সেইটো কল্পনা কৰিব নোৱাৰা লেম্পত পঢ়িছিলোঁ আমি কিন্তু কম্পিউটাৰ বিজ্ঞান পঢ়াৰ এটা চিন্তা আছিলে সেইকাৰণে লেম্পত পঢ়ি কম্পিউটাৰ বিজ্ঞান পঢ়িছিলোঁ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'লে মানে আমি কাৰেণ্ট পাম বুলি বিৰাট চবকে লগৰ ল'ৰাবিলাকৰ দম দিছিলোঁ চাই ল'বি আজি 25 বছৰ পাছত চাবি আমি পুৰা বিলিয়নাৰ হৈ যাম কিন্তু তাৰ সম্পূৰ্ণ উল্টা এটা নদীখনক বন্ধ কৰাৰ ফলত হ'ব পাৰে বুলি পাছতহে ধাৰণাটো আহিছিল গতিকে লেম্পৰ যুগৰ কথা এই লেম্পৰ যুগৰ মানুহবিলাকে জলবায়ু পৰিৱৰ্তনৰ কথাটো যেনেদৰে বুজি পায় তোমালোকৰ ভাৰ্চুৱেল পৃথিৱীৰ মানুহবিলাকে 2010 চনৰ পাছৰ মানুহবিলাক 2001 পৰা 5 চনৰ মানুহবিলাকে বেলেগ ধৰণৰ দৃষ্টিভংগীৰে চাই নে নাচায় আমি এতিয়া কাগজত লিখি আনিছোঁ হয় নাই তোমালোকে অলপ দিনৰ পাছত কাগজত নিলিখা কম্পিউটাৰত লিখিব বা টেবলেটত লিখিব
আজি নেক্সট জেনেৰেশ্যন সাংবাদিকতাটো ক'ত হ'ব? কিতাপ বা লিখাত হ'ব জানো? তোমালোকৰ প্ৰিপেৰেশ্যন কিন্তু এখেতসকলক লিখিছে বুলি এই কাগজত লিখি লিখি নহ'ব। ভইচ ৰিকগনিশ্যন আহিলে ন? আহিলে টাইমছ অফ ইণ্ডিয়া নহয় নিউয়ৰ্ক টাইমছে এতিয়া কি কৰিলে গম পাইছা নাই? আৰু 4-5 বছৰ পাছত পেপাৰ এডিশ্যন নোলিয়া। উইকলি কিমান টকা ছাবস্ক্ৰিপশ্যন আৰম্ভ কৰি দিলে নিউয়ৰ্ক টাইমছ। গতিকে এখন ভাৰ্চুৱেল ৱৰ্ল্ডৰ পৃথিৱীত জলবায়ু পৰিৱৰ্তন, নদী পানীটো আমি জানিব লাগিব আৰু অতীতৰ কথাবিলাক আমি জানিব লাগিব। আৰু নদীৰ লগত আমাৰ জলবায়ু পৰিৱৰ্তনটোৰ লগত কিয় সম্পৰ্ক আছে? নদীখনৰ লগত, পানীৰ লগত আমাৰ স্বাস্থ্য, মেণ্টেল হেল্থ সম্পূৰ্ণ জড়িত হৈ আছে। বিদৰ্ভত কিয় মানুহে ছুইচাইড কৰিছে অকল নিউজটোহে পাইছোঁ, কিন্তু তাৰ এনালাইচিছটো কৰা নাই। বিদৰ্ভত কিয় 600 ফুট 1000 ফুট তলত পৰা গ্ৰাউণ্ড ৱাটাৰ এক্সট্ৰেকশ্যন কৰি পিনি কপাহৰ খেতি, ধানৰ খেতি কৰিবলগীয়া হৈছিল, সেই কথাটো আমি অনুভৱ কৰিব পৰা নাই। জলবায়ু পৰিৱৰ্তনটো অকল সাম্যক জ্ঞানৰ ধাৰণাৰ পৰা এনেদৰে বুজিব নালাগে যে জলবায়ু পৰিৱৰ্তনটো সাংঘাতিক কিবা। জলবায়ু পৰিৱৰ্তন হৈ আছে, গৰম হ'ব, উতলি গা মঙহ একেবাৰে পুৰা মাংস নিচিনা, সেইটো বুজিব নালাগে। জলবায়ু পৰিৱৰ্তনটো এনেকুৱা এটা বস্তু যে মানুহে তাত কি ধৰণৰ প্ৰভাৱ পেলাইছে আৰু মানুহে পেলোৱা প্ৰভাৱবিলাক কি ধৰণে আমি লাহে লাহে নাইকিয়া কৰিম। সদৌ সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আমি বহুদিনীয়া আমাৰ তাৰ মানে চিন্তা আছিল যে অসমৰ সাংবাদিকসকলক লৈ বিদ্যায়তনিক চিন্তা চৰ্চাৰে কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। এতিয়া সাংবাদিকৰ সাধাৰণতে এতিয়া বদনাম এটা আছে যে সাংবাদিকে পঢ়া শুনা নকৰে, গভীৰভাৱে বিষয়বস্তু অধ্যয়ন নকৰে, গভীৰভাৱে বিষয়বস্তু অধ্যয়ন নকৰাকৈ যিকোনো বিষয়ে উপস্থাপন কৰে। এই ধাৰণাটো আমি আঁতৰাবৰ কাৰণে সাংবাদিকৰ মাজত যিটো বদনাম আছে সেইটো নাইকিয়া কৰিবৰ কাৰণে আমি সাংবাদিকসকলক এটা অধ্যয়নপুষ্ট মন যাতে গঢ় দিব পাৰোঁ, তাৰ বাবে আমি যোৰহাট জিলা সাংবাদিক সন্থাই ইয়াৰ আগতো আমি এনেধৰণৰ কৰ্মশালা কৰা নাই যদিও আমি অন্যান্য অনুষ্ঠান কৰিছোঁ। এতিয়া আমি শেহতীয়াকৈ যোৱা 2 দিন 12 আৰু 13 তাৰিখে আমি যোৰহাটত প্ৰথম দিনা নিউ পাৰ্ক হোটেলত আমি কৰ্মশালা প্ৰথম দিনা অনুষ্ঠিত কৰিলোঁ, য'ত অংশগ্ৰহণ কৰিলে সমল ব্যক্তি RL ডেকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা, আৰু প্ৰশান্ত হাজৰিকা RFRI ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটৰ, আৰু অপূৰ্ব বল্লভ গোস্বামী জ্যেষ্ঠ সাংবাদিক, তেখেত 3খন ছেমিনাৰ হৈছিল, 3টা সত্ৰ, তেখেতসকলে তাত অংশগ্ৰহণ কৰিছিল সমল ব্যক্তিৰ ৰূপে। তাৰ উপৰিও প্ৰথম দিনাখন উদ্বোধনী যি অনুষ্ঠান আছিল, উদ্বোধনী অনুষ্ঠানত যোৰহাটৰ সন্মানীয় বিধায়ক তথা প্ৰাক্তন অধ্যক্ষ বিধানসভাৰ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, যোৰহাটৰ উপায়ুক্ত শিৱানী ডাঙৰীয়া, অদিতি বেজবৰুৱা শিক্ষাবিদ অদিতি বেজবৰুৱা ডাঙৰীয়ানী আদিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰিলে, আমাক উৎসাহিত কৰিলে। আৰু আজি দ্বিতীয় দিনা আমাৰ ইয়াতে চাংপুৰ ৰিভাৰ ক্ৰুজত নিমাতী ঘাটত আজি দ্বিতীয় দিনাৰ প্ৰথম সত্ৰ ইয়াত অনুষ্ঠিত হ'ল, য'ত কেশৱ কৃষ্ণ ছত্ৰধাৰাই ইয়াত সমল ব্যক্তিৰ ৰূপে অংশগ্ৰহণ কৰিলে। প্ৰায় 30ৰো অধিক সাংবাদিক আৰু মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে। ইয়াৰ উপৰি আমি ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে আমি ইয়াৰে কুমলীয়া চাপৰিৰ বাবে ইয়াৰ নাৱৰ আমি যাত্ৰা কৰিলোঁ সাংবাদিকসকল সকলোকে লৈ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে। আৰু এতিয়া আমি ইতিমধ্যে নাৱৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁ চাংপুত, আৰু ইয়াতে আমাৰ সামৰণি হৈছে। আৰু ইয়াতে সামৰণি অনুষ্ঠানতে ইয়াৰ আগত হৈ গৈছে, য'ত আমি সাংবাদিকসকলক অংশগ্ৰহণ কৰা আমি সাংবাদিকৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ আজিও সকলো সাংবাদিকে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু এই আপাহতে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিম সদৌ সাংবাদিক সন্থাৰ তৰফৰ পৰা, যোৰহাট জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা NIL কৰ্তৃপক্ষ, যি NIL কৰ্তৃপক্ষই আমাক আৰ্থিকভাৱে এই 2 দিন কাৰ্যসূচী কৰিবৰ বাবে আমাক আৰ্থিক অনুদান আগবঢ়ালে, সকাহ দিলে, তাৰ বাবে তেখেতসকলক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কিবা কিতাপ এখন পঢ়িলে এনেকুৱা লাগে যে জলবায়ু পৰিৱৰ্তন হ'ব, আমি জীয়াই থাকি একো লাভ নাই, হয় নাই?
জীয়াই থাকি একো লাভ নাই, মৰি যাম আৰু অলপ দিনৰ পাছত 50 বছৰ পাছত পৃথিৱীখন নাইকিয়া হ'ব, এনেকুৱা সংসাৰ অলপ থাকি আমি কি কৰিম, হয় নাই? গতিকে নদী এখন পানীখিনি কিয় ইম্পৰ্টেণ্ট জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত আজিৰ পৰা 50 বছৰ পাছলৈ 100 বছৰ পাছলৈ, আৰু আমাৰ অঞ্চলটোত জলবায়ু পৰিৱৰ্তনে নদী পানীৰ কি ধৰণৰ প্ৰভাৱ পেলাব আৰু আমাৰ মানুহখিনিয়ে, আমি ইয়াত থকা মানুহখিনিয়ে কি ধৰণৰ প্ৰভাৱ পেলাই আছো। সহজতে মই কওঁ, যোৰহাটত পুখুৰী পুখুৰী থাকে, কুঁৱা নাথাকে, কিয়? জলবায়ু পৰিৱৰ্তন হৈ আছে। জলবায়ু পৰিৱৰ্তনৰ ফলতে পৃথিৱীখন মানে আমাৰ এতিয়া বাসোপযোগী হৈছে পৰিৱৰ্তন নহ'লে আকৌ বাসোপযোগী নহয়, হয় নাই? কিন্তু জীয়াই থকাৰ পৰিৱেশটো অবাঞ্ছিত হোৱাটো টিপিং পইণ্ট বুলি ক'ব। টিপিং পইণ্টটো পোৱাৰ আগতে আমি কি ধৰণে নাইকিয়া কৰিব পাৰোঁ, স্থানীয় অনুভৱবিলাক আমি কেনেকৈ বুজি পাম। নদী পানী গোটেই জিঅ'ক্লাইমেটিক কণ্ডিশ্যন। এতিয়া আজি কেইদিন বৰষুণ নাই ইয়াত, এসপ্তাহ হ'ল, কিন্তু মই আহোঁতে ধাৰাসাৰ বৰষুণ এটা জেগাত দি আছে। সেইদিনাখন যোৰহাটত যোৱা বৰষুণ দিওঁতে নদীখনৰ ইফালে উত্তপ্ত গৰম। গতিকে জলবায়ু পৰিৱৰ্তন চাওক, সেই মানুহজনে জীয়াই থলা মানুহজনে উশাহ কথা কৈছিলে, আৰু উশাহ মানে আৰু পানী, এই দুটাই জড়িত হৈ আছে। আৰু তেতিয়া আমি বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পৃথিৱীখনক আমি জগৰীয়া কৰোঁ, জলবায়ু পৰিৱৰ্তনৰ অৰিহণা যোগাইছে আৰু তহঁতৰ কাৰণে আমি মৰিবলগীয়া হৈছে, হয় নাই? তহঁতে নষ্ট কৰিছ, আমি নাইকিয়া কৰিছো। আমাৰ পুখুৰী আছিলে, আমাৰ ফালে কুঁৱা আছিলে, তাৰপিছত টিউবৱেল হ'ল। আগতে পুখুৰী এখন গাঁৱত কেইটা আছিলে, 2-3টা। তাৰপিছত কুঁৱা হ'ল, কুঁৱাৰ পাছত টিউবৱেল বহাবলৈ পালে, সহজ হ'ল। এতিয়া মটৰ প্ৰতিঘৰ মানুহত এনাৰ্জি আৰু মটৰ, আৰু যিমান পাৰে পানী গ্ৰাউণ্ড ৱাটাৰ এক্সট্ৰেকশ্যন কৰিছে। গ্ৰাউণ্ড ৱাটাৰ মানে মাটিৰ তলৰ পানীৰ কোনো ধাৰণা নাই। ব্ৰহ্মপুত্ৰৰ পানী দেখিছে মানে যোৰহাটত পানী থাকিব, গতিকে আমি 10 লিটাৰ পানী 10 বাল্টি পানীৰে গা ধুলেও একো নাই। মোৰ মায়েতো মাৰিব, মই মাক কওঁ যে ইমান পানী, আৰে এখন বৰষুণ কিমান পৰিছে আমাৰ ধাৰণা নাই। নদীখনৰ দেখিলেই আমি পানী আহিছে বুলি ভবা যিটো আমাৰ ধাৰণা, সেইটোতে আমি চলি থাকোঁ। এতিয়া কথা হ'ল কি, মাজতে আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন নুসুধিব, টান প্ৰশ্ন মই উত্তৰ দিব নোৱাৰিম, আৰু বৰ লাগিলে কৈ দিব। আমনি লাগিছে নি? নাই লগা? গতিকে মই সংক্ষেপে এই কথাটোকে ক'বলৈ বিচাৰিছো, এই কথাবিলাক পানী কিমান পৰিছে, নদীখন কিয় বাঢ়িছে। অথনি কোনোবা এজনে আমি কথা পাতি থাকোঁতে সুধিলে, ব্ৰহ্মপুত্ৰত এইবাৰ পানী নাই। জুলাই মাহত ব্ৰহ্মপুত্ৰ উফন্দি উঠে, হয় নাই? ব্ৰহ্মপুত্ৰৰ পৰিৱৰ্তনটো কিয় হৈছে? আমি ৰাজস্থানটো কি বুলি জানো? ডেজাৰ্ট, গুবি ডেজাৰ্ট। গুজৰাটত পানীয়ে নহয়। কচ্ছ সৌৰাষ্ট্ৰত, তুমি আছিলা চাগে সেইবিলাক জেগাত, কচ্ছ সৌৰাষ্ট্ৰত পানী নিবলৈ নৰ্মদা বা খাল খান্দি লৈ গুচি গৈছে। ভাকা নাঙল এইবিলাক নহ'লে তাত নচলে। তাত এইবাৰ এতিয়া ৰিলিফ দিছে বানপানী। তোমালোকে ফ'ল' কৰিছা নিউজ? মই তোমালোকৰ একাডেমিক ইয়েৰত এটা ক্লাছ কৰিবলৈ পালে মই তোমালোকক মৰিলো। নেশ্যনেল যদি তোমালোকে ডিজাষ্টাৰ চাইকেলটো চোৱা, আজি নিউয়ৰ্কত কি হৈছে, 137টা ল'ৰা মৰিলে চামাৰ কেম্পৰ তলত গৈ থাকোঁতে। এই দাদাই দেখিছে না, মূৰটো জোকাইছে, ফ'ল' আপ কৰিছে। তোমালোকে সেইবিলাক কৰিব লাগে। এতিয়াই কিয় হৈছে সেইটো নিউজটোতে আমি সীমাবদ্ধ থাকোঁ। নিউয়ৰ্কত কিয় হ'ল, ডনাল্ড ট্ৰাম্পে কিয় কথা ক'বলগীয়া হ'ল। সদৌ অসম সাংবাদিক সন্থা আজিৰ যোৰহাট জিলা সমিতিয়ে দুদিনীয়াকৈ কালি আৰু আজি আয়োজন কৰা ৰাজ্যিক ভিত্তিত কৰ্মশালাৰ আজি সামৰণি পৰিছে নিমাতীঘাটৰ চাংপু ৰিজৰ্টত। এয়া
আৰু এই দুদিনীয়া যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীত অসমৰ কেইবাগৰাকীও লব্ধপ্ৰতিষ্ঠ ব্যক্তিয়ে ইয়াত তেওঁলোকে ছেছন আগবঢ়ায় বিভিন্ন ধৰণৰ বিশেষ গোলকীয় উষ্ণতাৰ ওপৰত আৰু নদীৰ গতিপথৰ ওপৰত কিদৰে নদীয়ে সভ্যতা সংস্কৃতিৰ সৃষ্টি কৰিছে, কিদৰে নদীয়ে আমাক এতিয়া এটা নদীৰ প্ৰতি আমি এটা আক্ৰমণ কৰিবলৈ গৈছে বা নদীক আমি কিদৰে অনিষ্ট কৰিবলৈ গৈছে সেই ধৰণৰ ওপৰত এটা খুব ধুনীয়া ছেছন এটা ইয়াত হৈ যায়। নৈৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত এটা ধুনীয়া পৰিৱেশত হয় আৰু আমি ইয়াৰ ব্ৰহ্মপুত্ৰৰ মাজলৈ গৈও আমি কিছু কথা তাৰ আভাস ল'বলৈ চেষ্টা কৰিলোঁ কিদৰে গোটেই মানে ইয়াৰ হেৰিবিলাক হৈ আছে সেইটো সন্দৰ্ভত। আৰু আমি খুব আশাবাদী যে এনেধৰণৰ যি কৰ্মশালা অনুষ্ঠিত হ'ল এই কৰ্মশালাই যিসকলে অংশগ্ৰহণ কৰিলে তেওঁলোক যথেষ্ট উপকৃত হৈছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে অনাগত দিনবিলাকতো আমি এনেধৰণৰ যিবোৰ কৰ্মশালাই হওক বা চেমিনাৰে হওক আমি অনুষ্ঠিত কৰি নতুন প্ৰজন্মই হওক অথবা আমাৰ যিবোৰ কৰ্মৰত সাংবাদিক সেই সাংবাদিকসকলে যাতে তাৰ পৰা কিবা অকণ হ'লেও সামান্য উপকৃত হ'ব পাৰে সেই বিষয়ে নিশ্চয় আমি প্ৰচেষ্টা লৈ যাম। সদৌ অসম সাংবাদিক সন্থা অৰ্থাৎ আজিৰ যোৰহাট জিলা সমিতি আজি দুদিনীয়া কাৰ্যসূচীৰে বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলবায়ু পৰিৱৰ্তন শীৰ্ষক এক সাংবাদিকসকলক ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰি কৰ্মশালা আয়োজন কৰ্মশালাত যিসকল ৰিচোৰ্চ পাৰ্চন আহিলে সমল ব্যক্তি আহিলে অতি অভিজ্ঞ সমল ব্যক্তিসকলে কেওটা বিষয় সামৰি সুন্দৰকৈ আমাৰ সকলোকে বুজাই দিলে যে আমি যিটো পৰিৱেশৰ ওচৰলৈ গৈ আছোঁ, যিহেতুকে আমাৰ যিটো জলবায়ু পৰিৱৰ্তনে দেখা দিছে এই পৰিৱৰ্তনটো আমি পৰা ৰক্ষা পাবলৈ হ'লে আমি তৃণমূল পৰ্যায়ৰ পৰা আজিৰ প্ৰজন্মক আমি কেনেধৰণে সজাগ সচেতন কৰি তুলিব লাগিব, আমাৰ নৈতিক দায়িত্ব কি হ'ব পাৰে, সামাজিক ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত বা ক্ৰীড়াৰ ক্ষেত্ৰত পৰা আৰম্ভ কৰি পৰিৱেশৰ ক্ষেত্ৰলৈকে আমাৰ এই যুৱক চামক আমি জড়িত কৰি আমি অদূৰ ভৱিষ্যতে সুন্দৰ সুস্বাস্থ্যৰ অধিকাৰী হ'ব পৰা এটা পৰিৱেশ আমাক লাগিব আৰু সেই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত মানুহেই জীৱশ্ৰেষ্ঠ মানুহেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু মানুহেই পৰিৱেশটো বিনষ্ট কৰি আছোঁ, গতিকে সেই মানুহেই আকৌ জ্ঞান ল'ব লাগিব পৰিৱেশটো সুৰক্ষাৰ কাৰণে। এই বিষয়তে এই দুটা দিনত সুন্দৰ আলোচনা হ'ল আৰু আজিৰ তাৰিখৰ নিমাতী ঘাটৰ চাংপো ৰিজৰ্টত মানে এটা সুন্দৰ পৰিৱেশৰ মাজত ব্ৰহ্মনিৰ্মাণ ব্ৰহ্মপুত্ৰৰ একেবাৰে নৈসৰ্গিক পৰিৱেশৰ কাষত আজি যি কৰ্মশালা হ'ল এই কৰ্মশালাতে আমাক যথেষ্টখিনি আপ্লুত কৰিলে আৰু যিসকল যিজন সমল ব্যক্তি আহিছে তেখেত সুদূৰ মানে গোগামুখৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, তেখেতে যথেষ্ট অভিজ্ঞ পৰিৱেশৰ দিশত তেখেতৰ যথেষ্ট জ্ঞান আছে আৰু জ্ঞানেৰে গোটেই সেই সকলোকে আজি আপ্লুত কৰিলে। গা ধোৱাৰ পৰা টোটেল খৰচা হয় এটা মানুহৰ মিনিমাম 5,000 বহুত দিন গা নোধোৱাকৈ থাকে, গোন্ধাই থাকে আৰু সেই মানুহখিনিয়ে নকয় সঁচা কথা, ডিঅ'ড্ৰেণ্ট মাৰি থাকে কিন্তু পানী নাইকিয়া কাৰণে গা নোধোৱা বুলি নকয়, এইটো সঁচা। ধনী ধনী মানুহ থাকে, গতিকে পানীৰ ধাৰণাটো আমাৰ এনেকুৱা নাই, ক্ৰাইচিছটো আমি অনুভৱেই কৰা নাই, এবাণ্ডেঞ্চিটো আমি চাই আছো। ঠিক তেনেকে নদীৰ ধাৰণাটো তেনেকুৱা, ভোগদৈখন থাকোঁতে চলি থাকোঁতে মজা লাগে, আমাৰ ব্ৰহ্মপুত্ৰখন পানী থাকোঁতে বঢ়িয়া লাগে, জীয়াঢল পানী থাকোঁতে বঢ়িয়া লাগে, তাত একদম ফেশ্বনত যায়, ফুৰিবলৈ যায়, ট্ৰেকিং কৰিবলৈ যায়, কিন্তু লগে লগে অকণমান বানপানী হ'লে তাক চকুটো বুলি কৈ দিয়ে, বেয়া পায়। এই ধাৰণাটোক লৈ পিনি আমাৰ মানুহবিলাকে পানী আৰু নদীৰ বস্তুটো বুজি নাপায়। গতিকে আমাৰ মানুহখিনিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিয়ে কেনেকে পানীৰ দৰে নদীখনত, তেতিয়া মই এটা কথা বুজিছিলো কি 25 বছৰ আগতে, এইটো অলপমান খুব জহি মৰা কথা হ'ব আৰু আপোনাৰ মোৰ চাৰ আজি নদীখন পাৰ হয়, কাৰণ ৰাতিপুৱা কালি মই ৰাতি বৰ্তমান সময়ত ব্ৰিজ মেইনটেইন কৰিব পৰা আটাইতকৈ ডাঙৰ শক্তিটো আছে যদি সংবাদ জগতৰ লগত জড়িত। তেখেতসকলৰ ইয়াত 20-25-30 বছৰীয়া সংবাদ কৰ্মৰ লগত জড়িত ব্যক্তি আছে। এখন দেশৰ স্থানীয় এটা অঞ্চলৰ ৰীতি নীতি পৰম্পৰা আইডেণ্টিটি অতীত বৰ্তমান আৰু ভৱিষ্যত ভালদৰে জনা ব্যক্তিসকল হ'ল সংবাদখিনি। সেইটো অকল আমি জানিলে নহয়, তোমালোক আহিছা মই সেইকাৰণে তোমালোকৰ কাৰণে কৈছোঁ। একাডেমিক আইটেমত তোমালোকৰ এইটো চেপ্টাৰ নাই। We are trying to involve this chapter into academic course. কেনেকে আমি অতীত বৰ্তমান আৰু ভৱিষ্যতটো চাব পাৰোঁ। গতিকে
মই আপোনালোকৰ হাতত চবৰে কলম আছে আপোনালোকৰ কি ধাৰণা আছে আপোনাৰ দৃষ্টিভংগী কি 1 মিনিটৰ ভিতৰত 3টা শব্দ 3টা ভাৱ 3টা আখৰ এই কাগজখনত লিখি দিয়ক এটা পেজত এক প্ৰক্ৰিয়া বৈজ্ঞানিক সৃষ্টিকৰ্ম উদ্ভাৱন হোৱা নাই যি পানীৰ বিষয়ে সম্পূৰ্ণকে জানিছে যি নদীৰ বিষয়ে সম্পূৰ্ণকে জানিবলৈ পাৰিছে আৰু জলবায়ু পৰিৱৰ্তন বিষয়টো যেতিয়া নদী আৰু পানীৰ লগত সম্পৰ্কিত কৰোঁ তেতিয়া ই এটা প্ৰায়োগিক কথাত যোৱা 50 বছৰীয়া এটা বিষয় গতিকে যিটো 1000 বছৰীয়া অধ্যয়ন 1000 বছৰীয়া সৃষ্টিকৰ্ম 1000 বছৰীয়া আণ্ডাৰষ্টেণ্ডিঙে আমি জানিব পৰা নাই এই বিষয়টো মাত্ৰ 50টা বছৰৰ বিষয়ে জানি উঠাটো মানুহৰ কাৰণে সম্ভৱ বাকি জীৱবিলাকৰ কাৰণে কিমান সম্ভৱ হৈছে এটা নাজানো এইখিনিতে মই আপোনালোকক এই কথাখিনি এইকাৰণে ক'ব বিচাৰিছোঁ যে নদী আৰু পানীৰ কথা যেতিয়া আলোচনা কৰোঁ আমি সদায় জলবায়ু পৰিৱৰ্তনৰ বিষয়টোৰ বিষয়ে যেতিয়া আলোচনা কৰোঁ বৰ্তমান সময়ত বিশ্বত আমি মানুহৰ দৃষ্টিৰে গোটেই জলবায়ু পৰিৱৰ্তনৰ বিষয়টো চাব লাগিব গতিকে জীয়াই থাকিম বানপানী হ'লে কেনেকৈ জীয়াই থাকিব খৰাং হ'লে কেনেকৈ